নমো নমঃ। শ্রীমদ্ ভগৱত গীতামৃত। আজি শ্রীমদ্ ভগৱত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ 29 সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: অপানে জুহ্বতি প্ৰাণং প্ৰাণে অপানং তথা পৰে प्राणापानगतिरुद्धा प्राणायामपरायणः अपरे नियताहारः प्राणान् प्राणेषु जुह्वति। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কিছুমান সাধকে প্ৰাণবায়ুক অপান বায়ুত আৰু অপান বায়ুক প্ৰাণবায়ুত আহুতি দিয়ে আৰু প্ৰাণ আৰু অপান এই দুই বায়ুৰ গতি ৰোধ কৰি প্ৰণায়ামৰ অভ্যাসৰ দ্বাৰা সমাধিস্থ হয়। আন কিছুমানে আকৌ আহাৰৰ বিষয়ত সংযমী হয় প্ৰাণবায়ুতে আহুতি দিয়ে। এই কোৱা প্ৰসংগত শ্লোকভাগীৰ অৱতাৰণা সখা অৰ্জুনৰ আগত কৰিছিল। পূৰ্বৱৰ্তী শ্লোকত প্ৰাণবায়ুৰ বিষয়ে উপস্থাপন কৰিছিল। আমাৰ শৰীৰত অৱস্থান কৰা এই যি পঞ্চবায়ু প্ৰাণ অপান ব্যান সমান উদান, এই বায়ুৰ প্ৰসংগত আৰু প্ৰত্যাহাৰৰ লগতে যি আমাৰ অষ্টাংগ যোগ তাৰে কোৱা প্ৰসংগত এইখিনি যোগৰ বিষয়ে সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু এই শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে এনেধৰণে কথা কিছুমান উল্লেখ কৰিছে। তাৰ প্ৰসংগত হৈছে যোগশাস্ত্ৰৰ শ্বাস প্ৰশ্বাসৰ নিয়ন্ত্ৰিত কৰিবৰ বাবে যিটো পদ্ধতিৰ বিষয়ে উপদেশ দিছে তাকে প্ৰণায়াম বুলি কোৱা হয়। অৰ্থাৎ যম নিয়ম আসন প্ৰণায়াম চতুৰ্থ অষ্টাংগ যোগ। প্ৰথম অৱস্থাত বিভিন্ন অভ্যাসৰ বা বিভিন্ন আসনৰ অভ্যাস কৰি হঠযোগৰ পদ্ধতিৰে প্ৰণায়ামৰ অনুশীলন কৰা হয় আৰু সেই ইন্দ্ৰিয়ক সংযত ৰাখি যাতে আধ্যাত্মিক উপলব্ধিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰে বা পৰা যায়, তাৰ বাবেই এই প্ৰাণায়াম আদিৰ উপদেশ দিয়া হৈছে। অৰ্থাৎ প্ৰাণায়াম সহিতে এই যি অষ্টাংগ যোগৰ উপদেশ দিয়া হৈছে বুলি ইয়াতে উল্লেখ কৰিছে। প্ৰাণায়ামত দেহস্থ বায়ুবিলাকক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সিহঁতৰ গতি বিপৰীতমুখী কৰি তোলা হয়। অৰ্থাৎ আমি যেতিয়া প্ৰাণায়াম কৰোঁ, আমাৰ যি দেহৰ ভিতৰত থকা বায়ু যি প্ৰাণবায়ু, সেই প্ৰাণবায়ুক আমি নিয়ন্ত্ৰণ কৰোঁ আৰু বিপৰীত মুখৰ গতিলৈ তেওঁক স্থানান্তৰ কৰিবলৈ প্ৰয়াস কৰোঁ। অপান বায়ু তললৈ যায়, যি অপান বায়ু আছে সেই অপান বায়ু আমাৰ তললৈ গতি কৰে অধোমুখ। তাৰপিছত প্ৰাণবায়ু ওপৰলৈ উঠে, মানে ঊৰ্ধ্বমুখ, প্ৰাণবায়ু ঊৰ্ধ্বলৈকে উঠি যায় ওপৰলৈকে। প্ৰাণায়ামত যোগীয়ে দুয়োটা বায়ুকে বিপৰীতমুখী কৰি তোলে, মানে তললৈ যোৱা যি অপান বায়ু সেই বায়ুটোক ওপৰলৈ কৰি তোলে আৰু যি প্ৰাণবায়ু ওপৰলৈ যোৱা সেই বায়ুটোক তলফাললৈ গতি কৰাই তোলে। যি যোগীসকলে প্ৰাণায়ামৰ দ্বাৰা সেইটো সিদ্ধ কৰিব পাৰে। সিহঁতক নিয়ন্ত্ৰিত কৰি সিহঁতৰ ভাৰসাম্য আনি দিয়ে। সেই ভাৰসাম্যৰ অৱস্থাটোৱেই হৈছে পূৰক, মানে ইটো আনটোৰ পৰিপূৰক। নিশ্বাসত যি প্ৰশ্বাসত সমৰ্পিত কৰিলে তাক বোলা হয় ৰেচক। অৰ্থাৎ যেতিয়া আমাৰ নিশ্বাস লওঁ, নিশ্বাস লোৱা হয়, সেই নিশ্বাস প্ৰশ্বাসত যি সমৰ্পিত হয় সেই সমৰ্পিত কৰাটোক ৰেচক বুলি কোৱা হয়। আৰু এই ৰেচকটো হৈছে প্ৰণায়ামৰে এটা অংশ। প্ৰাণ আৰু অপান দুয়োটাক বায়ুকে স্তব্ধ কৰি দিলে তাক বোলা হয় কুম্ভক। যেতিয়া আমাৰ প্ৰাণবায়ু আৰু যি অপান বায়ু আছে সেই দুয়োটা বায়ুক যেতিয়া আমি ৰুদ্ধ কৰি দিওঁ বা স্তব্ধ কৰি দিব পাৰোঁ, সেইটো কুম্ভক বুলি কৈছে। এই কুম্ভকটোও হৈছে প্ৰাণায়ামৰে এটা প্ৰকাৰ। কুম্ভকৰ অভ্যাস কৰি যোগীয়ে নিজৰ জীৱনতে আধ্যাত্মিক উপলব্ধিৰ পূৰ্ণতা লাভৰ বাবে দীৰ্ঘায়ু লাভ কৰিবৰ বাবে প্ৰবুদ্ধ যোগীয়ে একেটা জীৱতে পাৰমাৰ্থিক উৎকৰ্ষৰ চৰম পৰ্যায় লাভ কৰিব পাৰে। অৰ্থাৎ যিটো যোগৰ দ্বাৰাহে সম্ভৱ, পৰৱৰ্তী জীৱনলৈ ৰৈ থাকিব নোখোজে। সেইবাবে কুম্ভকৰ যোগৰ অভ্যাস কৰি এটা সুদীৰ্ঘ জীৱন লাভ কৰিবলৈ প্ৰয়াস কৰে। কিন্তু কৃষ্ণ ভাৱনা সম্পন্ন ভক্তজন অনবৰতে চিন্ময় স্তৰৰ ভগৱত সেৱাত নিমগ্নিত হৈ থকাৰ ফলত স্বভাৱতে তেওঁৰ নিয়ন্ত্ৰণসমূহ যি ইন্দ্ৰিয়ৰ সেই নিয়ন্ত্ৰিত হৈ থাকে। তেওঁৰ ইন্দ্ৰিয়সমূহ সদায় কৃষ্ণৰ সেৱাতে ব্যস্ত থাকে, আন কথাত ব্যস্ত হ'বলৈ আহৰিকেই নাপায়। তেনে ভক্তই জীৱনৰ যি অৱসান, সেই অৱসান ঘটিলে
অনায়াসে ভগৱানৰ চিন্ময় লোকত প্ৰৱেশ কৰে অৰ্থাৎ তেওঁ ভগৱত চিন্তাত নিমগ্ন হৈ থকাৰ বাবে সেইখিনি সম্ভৱ হয় সেইবাবে তেওঁ আয়ুস বঢ়াই লোৱাৰ চেষ্টা নকৰে অৰ্থাৎ যোগৰ অভ্যাস তেওঁ নকৰে তেওঁ কেৱল কৃষ্ণ ভাৱনাতে নিমজ্জিত হয় কাৰণ এই যি অষ্টাংগ যোগ আছে এই অষ্টাংগ যোগ সাধন কৰিলে আমাৰ যি এই জীৱন ধাৰণৰ যি প্ৰণালী আয়ুস বৃদ্ধি হয় আৰু আমাৰ শৰীৰটো স্বচ্ছ হৈ উঠে কিন্তু এই যি চিন্ময় ভাৱনাত নিমজ্জিত হোৱা ভগৱানৰ একান্ত ভক্ত তেওঁ সেই কাৰ্যত অনায়াসে ব্ৰতীত হ'বৰ প্ৰয়োজন নহয় তেওঁ কেৱল ভগৱত চিন্তাতে নিমজ্জিত হৈ থাকে সেয়েহে শ্ৰীমদ ভগৱত গীতাৰ 14 নম্বৰ অধ্যায়ৰ যি 26 নম্বৰ শ্লোক তাত মুক্ত পুৰুষৰ কথা উল্লেখ কৰিছে ইয়াত শ্লোক ৰূপে সেয়া হৈছে এনেধৰণৰ মাং সা য়ো অব্যভিচাৰেণ ভক্তি যোগেন সেৱতে সা গুণান সমতিত্বৈতান ব্ৰহ্ম ভূয়ায় কল্পতে অৰ্থাৎ যিজনে ভগৱানৰ শুদ্ধ সেৱা ভক্তিৰ কামত ব্যস্ত থাকে তেওঁ প্ৰকৃতিৰ গুণসমূহক অতিক্ৰম কৰি থিতাতে পাৰমাৰ্থিক স্তৰ লাভ কৰিবলৈ সক্ষম হয় কৃষ্ণ ভাৱনা সম্পন্ন ভক্তই চিন্ময় স্তৰৰ পৰাই সাধনা আৰম্ভ কৰে অৰ্থাৎ তেওঁ সাধাৰণ স্তৰৰ পৰা নহয় চিন্ময় যি স্তৰটো আছে ৰূপ আছে সেই ৰূপৰ পৰা সাধনা আৰম্ভ কৰে আৰু তেওঁ অনবৰতে সেই চিন্ময় ৰূপৰ অনুভূতি লাভ কৰি থাকে সেই অৱস্থাৰ পৰা তেওঁ অৱনতি ঘটাৰ ভয় নাথাকে আৰু সেইবাবে তেওঁ কোনো পলম নোহোৱাকৈ অৱশেষত ভগৱানৰ নিত্য ধামত প্ৰৱেশ কৰে কৃষ্ণ প্ৰসাদ বা প্ৰথমে কৃষ্ণক অৰ্পণ কৰি তাৰ পাছত সেই নৈবেদ্য খালে আপনা আপুনি পৰমিতিৰ পৰা যি আহাৰ খোৱাৰ অভ্যাস আহি পৰে আৰু পৰিমিত আহাৰ কৰাৰ অভ্যাসটোৱে ইন্দ্ৰিয় সংযম কৰাৰ ক্ষেত্ৰত বৰকৈ সহায় কৰে আৰু সেয়া হৈছে ভগৱত চিন্তাৰ প্ৰসাদ স্বৰূপ ইন্দ্ৰিয় সংযম নহ'লে জড় জগতৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ কোনো সম্ভাৱনা নাথাকে যিটো সম্ভৱ হৈ পৰে অষ্টাংগ যোগৰ সাধনাৰে কিন্তু যদি এই অষ্টাংগ যোগৰ সাধনা নকৰি কেৱল ভগৱত চিন্তাত নিমজ্জিত হৈ থাকে তেতিয়াও এই বন্ধনৰ পৰা মুক্ত পোৱাৰ পথ সুগম হৈ পৰে বুলি সহজ হৈ পৰে বুলি এই শ্লোকভাগীৰ প্ৰসংগত উল্লেখ কৰিছে ধন্যবাদ